पुछिबा खुजिছোঁ যে আমাৰ যাতে জনজাতিকৰণটা সোনকালে হয়। लेकिन इस एकॉर्ड के बहुत सारे क्लोजेस है जो बहुत इम्पोर्टेंट है सर सिक्स शेड्यूल के लिए, वो अभी तक इम्प्लीमेंट नहीं हुआ है। सर 2020 में बोडो शांति समझौता हुए थे और ये समझौता को भारत में वर्तमान के समय में सबसे सक्सेसफुल मॉडल माना जाता है पीस बिल्डिंग प्रोसेस में। और उस समझौता भारत सरकार के माननीय गृह मंत्री जी की उपस्थिति में 2020 27 जनवरी में दिल्ली में हुए थे। इस समझौते के बाद 4600 हमारे जो भाइयों हथियार लेके लड़ रहे थे वो लोग मूल धारा में मेन स्ट्रीम में आ गए थे। सर उस एकॉर्ड में जितना भी क्लोजेस है, सम ऑफ द मेजर क्लोजेस हैज बीन ऑलरेडी इम्प्लीमेंटेड। मैं भारत सरकार को धन्यवाद देना चाहता हूं। लेकिन इस एकॉर्ड के बहुत सारे क्लोजेस है जो बहुत इम्पोर्टेंट है सर सिक्स शेड्यूल के लिए, वो अभी तक इम्प्लीमेंट नहीं हुआ है। सर आपको जानकारी है कि 1950 से पूर्वोत्तर में ट्राइबल मूवमेंट जो हुए थे, इसमें आज़ादी के बाद 50,000 से ज़्यादा लोग की जान गंवाई है सर। बोडो मूवमेंट में वी हैव लॉस्ट मोर देन 3000 ऑफ आवर ब्रदर्स एंड सिस्टर्स। सर ये जो मूवमेंट है ये संविधान के अधिकार के लिए थे। ये मूवमेंट अपने लैंग्वेज, कल्चर, आइडेंटिटी के प्रोटेक्शन के लिए थे। लेकिन उस मूवमेंट में कई घटनाएं हुए हैं जो भारत के लिए बहुत दुखजनक है। और उस मूवमेंट के हल करने के लिए जितने भी मूवमेंट ग्रुप्स थे, भारत सरकार से सीरीज ऑफ डिस्कशन हुए हैं और बहुत सारे एकॉर्ड हुए हैं सर। तो ये एकॉर्ड कोई एकॉर्ड इम्प्लीमेंट हुए हैं, लेकिन कोई एकॉर्ड अभी तक इम्प्लीमेंट नहीं हुए हैं सर। सर आपको जानकारी है पूर्वोत्तर में अभी भी हालात कोई स्टेट में अच्छा नहीं है, अभी भी वायलेंस हो रहा है। हम लोग चाहते हैं सर पूर्वोत्तर में इलीगल वेपन फ्री हो, पूर्वोत्तर 100% शांति हो। हमारे माननीय प्रधानमंत्री जी पूर्वोत्तर को अष्टलक्ष्मी नाम दिया है। हम सब लोग चाहते हैं सर पूर्वोत्तर में 100% पीस हो। हम लोग अभी यहाँ खड़ा है सर, हमारे जैसे जो नौजवान हैं जो मोर देन 3000 बोडो समाज से वो लोग मरना पड़ा और बहुत उसका गोल्डन जो समय थे यूथफुल के और स्टूडेंट लाइफ के, ये लोग जो है जंगल में उसका टाइम देना पड़ा, उनको मूवमेंट करना पड़ा। तो सर अभी एक ही रिक्वेस्ट सर। प्रमोद जी सिर्फ 3 मिनट का समय होता है, आपका पूरा हो चुका। प्लीज नथिंग इज गोइंग ऑन रिकॉर्ड नाउ। কোচ ৰাজবংশীকে ধৰি যি 6 জনগোষ্ঠী অসমত আছে, এই 6 জনগোষ্ঠীয়ে আজি বহুদিনৰ পৰাই নিজৰ সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বিকাশৰ কাৰণে আজি অসমত আন্দোলন কৰি আছে। ঠিক একেদৰে কোচ ৰাজবংশী জনগোষ্ঠীটো আজি বহুদিনৰ পৰাই অসমত নিজৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো দিশত বিকাশৰ কাৰণে বা নিজৰ জাতিটোৰ উত্তৰণৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু আজি অসমখনত আন্দোলন কৰি আছে। আপুনি দেখা পাইছে, আমি সকলোৱে জানো বৰ্তমানৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলোৱে শ্ৰদ্ধাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বিলেৰে আগবঢ়াই লৈ যাব বিচাৰিছে। আৰু এই কথাটো বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ। অসমখনক আমি আগবঢ়াই যদি লৈ যাব লাগে তেতিয়াহ'লে প্ৰতিটো জাতি জনগোষ্ঠীক আমি আগবঢ়াই লৈ যাব লাগিব। আৰু আমি দেখা পাইছোঁ বৰ্তমানৰ আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত বসবাস কৰা প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ কালচাৰসমূহ, প্ৰতিটো জাতি জনগোষ্ঠীৰ অৰ্থনৈতিক বিকাশ কৰাৰ কাৰণে, ৰাজনৈতিক বিকাশ কৰাৰ কাৰণে তেখেতে কাম কৰি আছে। আৰু আমি অতিকৈ আনন্দিত। আমি এই বুলিও দেখিব পাইছোঁ যে এইখন বিধানসভাতেই আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ যদিও ভাষাটো স্বীকৃতিপ্ৰাপ্ত হোৱা নাছিল, তথাপিও আমাৰ জনগোষ্ঠীটোক সন্মান জনাই তেখেতে আমাৰ নিজৰ ভাষাতে তেখেতে ইয়াতে আমাক এই বুলি শপত বাক্য পাঠ কৰিবলৈ সুযোগ দিছিলে। গতিকে আমি নিজকে আনন্দ অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এইখন অসম ৰাজ্যৰ আমি সন্তান, আমাৰ এই বৰ্তমানৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যথেষ্ট কাম কৰি আছে।
কিন্তু আপোনালোকে সকলোৱে জানে অধ্যক্ষ ডাঙৰীয়া, আমাৰ জনগোষ্ঠীটো উত্তৰণৰ কাৰণে আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি আন আন বিভিন্ন স্বগোষ্ঠীয় জাতি জনগোষ্ঠীয় সংগঠনসমূহে বিভিন্ন দিনৰ পৰা আন্দোলন কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ, আজি আপোনালোকে দেখিছে যে অসমত বসবাস কৰা যি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহে যি জনজাতিকৰণৰ কথা কৈ আছে, এই জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু আমি যিমান সোনকালে এই জনজাতিকৰণটো পাব লাগিছিল, এই জনজাতিকৰণটো পোৱা নাই। আমি দেখিবলৈ পাইছোঁ যে ইয়াত থকা যিসকল আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে, তেওঁলোকে বিভিন্ন সময়ত এই বস্তুটোত আখোৱাৰ কথাটো তেওঁলোকে কৈ আহিছে আৰু ক'বই। অধ্যক্ষ ডাঙৰীয়া, কোৱাটো দৰকাৰ আছে, কাৰণ নিজৰ জনগোষ্ঠীৰ অধিকাৰটো ৰক্ষা কৰিবলৈ সকলো জাতি জনগোষ্ঠীয়ে চিন্তা কৰে আৰু সেই ক্ষেত্ৰত আমিও তেওঁলোকক সন্মান জনাব বিচাৰিছোঁ। ইয়াত থকা বড়ো জনগোষ্ঠী হওক, ৰাভা জনগোষ্ঠী হওক, সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ অধ্যক্ষ ডাঙৰীয়া সুৰক্ষিত থাকিব লাগিব আৰু সেই সুৰক্ষিত ৰখাৰ স্বাৰ্থতেই আমাৰ অসম চৰকাৰে আপোনালোকে দেখিছে যে সকলো জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ অধিকাৰ খৰ্ব নোহোৱাকৈ এখন প্ৰতিবেদন তৈয়াৰ কৰিছে, যাতে সেই প্ৰতিবেদনখনৰ জৰিয়তে আগতে ইয়াত থকা এক্সিষ্টিং ট্ৰাইবেলসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ কোচ ৰাজবংশীকে ধৰি আন আন যি 5টা জনগোষ্ঠী আছে তেওঁলোকক যাতে জনজাতিকৰণৰ মৰ্যাদা দিব পাৰে, সেই কথাটো কিন্তু অসম চৰকাৰে চিন্তা চৰ্চা কৰি আছে অধ্যক্ষ মহোদয়। কিন্তু আমি আজি এটা কথা দুখেৰে ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, এই প্ৰতিবেদনখনৰ কথা যেতিয়া আহে সদায় আমি দেখিবলৈ পাওঁ যে প্ৰতিবেদনখনৰ কথা যে পিছুৱাই গৈ থাকে। আজি অসমত বসবাস কৰা এই 6টা জনগোষ্ঠীয়ে এইখন চৰকাৰৰ ওপৰত বহু আশাৰে ৰৈ আছে অধ্যক্ষ মহোদয়, যে এইখন চৰকাৰে যিহেতু ইয়াত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক গুৰুত্ব দি আহিছে, গতিকে আমাকো তেওঁলোকে সঠিক এইখন চৰকাৰে মৰ্যাদা দিব আৰু এই ক্ষেত্ৰত আমি সম্পূৰ্ণ বিশ্বাস আছে আমাৰ এইখন চৰকাৰৰ ওপৰত, কাৰণ আমি দেখি আহিছোঁ এইখন চৰকাৰে যথেষ্ট কাম কৰি আছে। যিবিলাক আগৰ চৰকাৰে কৰিব পৰা নাছিল সেই কামখিনি বৰ্তমানৰ চৰকাৰে কৰি আহিছে। কিন্তু আমি ভাবোঁ অধ্যক্ষ মহোদয় যে কোচ ৰাজবংশীকে ধৰি আন আন যি 5টা জাতি জনগোষ্ঠী আছে, এই জাতিসমূহক এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আপুনি এটা কথা জানে, ইতিমধ্যেই 1966ত কোচ ৰাজবংশীসকলক ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰিৰ জৰিয়তে আগতে জনজাতিকৰণ দিয়া হৈছিল, কিন্তু দুখৰ বিষয় 6 মাহ পিছতে সেই জনজাতিকৰণৰ মৰ্যাদাটো আমাৰ পৰা কাঢ়ি লৈ যোৱা হ'ল। আপুনি ভালকৈয়ে জানে, যদি এটা জনগোষ্ঠীৰ ক্ৰাইটেৰিয়া নাথাকে তেতিয়াহ'লে সেই জনগোষ্ঠীটোক কেনেকৈ জনজাতিকৰণ দিব পাৰে? আমাৰ ক্ৰাইটেৰিয়া থকাৰ কাৰণে আমাক সেই সময়ত জনজাতিকৰণ দিছিলে। গতিকে অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে আমাৰ চৰকাৰখনক আকৌ এবাৰ অনুৰোধ জনাব বিচাৰিছোঁ, লাঞ্ছিত বঞ্চিত হৈ থকা এই জনগোষ্ঠীবিলাকৰ উত্তৰণৰ কাৰণে যিসকল চৰকাৰে কাম কৰি আছে, এই চৰকাৰখনক আকৌ অনুৰোধ জনাব বিচাৰিছোঁ যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ, আমাৰ বড়ো ভাইসকলে হওক, ৰাভাসকলে হওক, কাৰ্বিসকল, যিসকল ট্ৰাইবেল মানুহ আমাৰ অসমত বসবাস কৰি আছে, আমাৰ এক্সিষ্টিং ট্ৰাইবেল ভাইসকলৰ ক্ষতি নোহোৱাকৈ কোচ ৰাজবংশীকে ধৰি আন যি 5টা জনগোষ্ঠী আছে অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয়। এইখিনি অকণমান ৰাজবংশী ভাষাটো কৈ দিয়ক, মুখ্যমন্ত্ৰীয়ে এতিয়া শপত গ্ৰহণ কৰাৰ সুবিধা দিলে, আপোনালোকে ৰাজবংশী নকয়। আপোনাৰ জৰিয়তে অনুৰোধ জনাব খুজিছোঁ অধ্যক্ষ মহোদয় যে আমাৰ বিভাগীয় যি মন্ত্ৰী আছে, মই মন্ত্ৰীৰ পৰা জানিব খুজিছোঁ যে আমাৰ যি এই জনজাতিকৰণৰ যি প্ৰতিবেদন এখন দাখিল কৰা হৈছিল, এই প্ৰতিবেদনখন কত দিনৰ ভিতৰত হ'ব তাকে মই অনুৰোধ জানাই পুছিব খুজিছোঁ যে আমাৰ যাতে জনজাতিকৰণটা সোনকালে হয় আৰু লগতে আমাৰ যি এই কোচ ৰাজবংশীকে ধৰি আন আন 5টা জনগোষ্ঠী আছে, যাতে জনজাতিকৰণৰ মৰ্যাদা সোনকালে পায় তাকে মই অনুৰোধ জনাব খুজিছোঁ। ডাঙৰীয়াই ধুনীয়াকৈ ডাঙৰীয়া বড়ো ডাঙৰীয়াৰ যিখিনি প্ৰশ্ন ইয়াৰ উত্তৰ দি হ'ল, ইয়াত তেখেতৰ স্পীচৰ পৰা মই 2টা আৰু ছাপ্লিমেণ্টাৰী কুৱেশ্যন ল'ব খুজিছোঁ। সেইটো হ'ল যে APSC বা UPSC কোচিঙৰ কাৰণে নমেনক্লেচাৰটো চেঞ্জ কৰি পেলাই এতিয়াৰ যিখিনি BTC গভৰ্ণমেণ্ট, সেই BTC গভৰ্ণমেণ্টে সেইটো কণ্টিনিউ কৰিব বুলি কৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল APSC বা UPSC বা JEE বা NEET বা IIT পাছ কৰা সকলো বা এডমিশ্যন পোৱা সকলক APSC UPSCটো তেখেতসকলে কোচিঙৰ কাৰণেহে ব্যৱস্থা কৰিব, কিন্তু মই প্ৰশ্ন কৰিছোঁ তেখেতসকলে কমপ্লিট কৰাৰ পিছত এডমিশ্যনৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কিবা সাহায্য দিব নেকি? ছেকেণ্ড ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো হ'ল, তেখেতে কৈছে যে BTC চৰকাৰে 3rd নম্বৰৰ ছিংগল টিচাৰ, যিখিনি ছিংগল টিচাৰ আছে, সেই ছিংগল টিচাৰৰ ব্যৱস্থাৰ কাৰণে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ কেছৰ কাৰণে তেওঁলোকে বা এডমিশ্যন এপইণ্টমেণ্টো দিব পৰা নাই।
এতিয়া মই জানিব খুজিছো যোৱা 2026 10 এপ্ৰিলৰ টেট পাছ কৰা 55 জন টেট পাছ কৰা সকলক কেনেকৈ মানে এপইণ্টমেণ্টটো দিলে এই দুটা প্ৰশ্নটো আপোনাৰ যোগেদি মানে উত্তৰটো পাম বুলি আশা কৰিছো।